গুড মৰ্নিং ফ্ৰেণ্ড, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে প্ৰদীপ। পানী আছে জানো? আছে। দীপলক্ষী আৰ্ট একাডেমীৰ আৰ্ট ক্লাছ মৰণ দা দিলা নি? তোমাৰতো চাওঁ কাইলৈ কাইলৈ কোন যাব পঢ়িবলৈ? মাজুলীত কি স্কুল আছে? অঁ, এতিয়া বিদায় দিবা নেকি কাইলৈ নীলকক? কাৰ ভাগৰ ২৭ নম্বৰ হ'লে কেনেকৈ হ'ব বাৰু? মই বনাই দিছোঁ, নিজে কৰিলেহে ২৭ নম্বৰ থাকে। কবিতা চিলেক্ট তেতিয়াহে কৰিব ঘপকৈ নে দি থৈছে নি গুৱাহাটীত? মই চাই দিম ৰ, গুৱাহাটীত দিছে, গুৱাহাটীত দিছে যদি চাই দিম বাৰু। চাওঁ চাওঁ, তুমি দেখা হোমৱৰ্ক চাওঁ। অঁ হৈছে অলপ বেকাৰ হ'ল দেই, এইটো পোনা মাজে ৰহ দুইটাই দেই। চাওঁ তোৰ ভাগৰ চাওঁ, হোমৱৰ্ক চাওঁ। নানিলি ৰাহুল? কোনটো বেয়া হ'ল? কুকুৰা কুকুৰা সেই মুখখন হৈছিলে, গাটো নহ'লগৈ ন কমপ্লিট। অঁ ভাগকেইটা চেম চেম নকৰিবা, এইটো ইমান জোঙা নকৰিবা দেই, অলপ বেকা টাইপৰ কৰিবা। তোমাৰ ভাগৰ কেলৈ নাই কৰা? হোমৱৰ্ক কৰি আনিব লাগে, তেতিয়াহে মই চাব পাৰোঁ। এই ইয়াত হোৱা নাই, এইটো এনেকৈ হেৰি নাথাকে, মই দেখা দিম। এখন জিনটোমণি ধুনীয়া আছে, প্ৰতিটো লেটাৰকে এনেকৈ বনাব দেই এবাৰ এবাৰ। এইটো পি, এইটো আৰ, এইটো জে। চাওঁ এই চুলিখিনি একদম এডাল এডালকৈ উলিয়াব লাগিব দেই। এতিয়া টুপি পিন্ধাগতে লাগিছে নাই? হ'লেও ভাল হৈছে। ৰাহুলৰ হেৰি কালাৰৰ কম্বাইনটো আৰু উঠাব লাগিব, গম পালি নাই? এতিয়া এক কালাৰৰ হৈ আছে এইটো, হয় নাই? গছে বনে চবেই এক কালাৰ হৈ আছে। এই মুখৰ গছজোপা বেছি ডাঠ কৰিব লাগিব ৰংখিনি, হা। তাৰপিছত এতিয়া পহুটো এক কালাৰ হৈ থাকিলে নাই? পহুটো এক কালাৰ নহ'ব মানে, একদম ক'ৰবাত পাতল হ'ব লাগিব, ক'ৰবাত ডাঠ হ'ব লাগিব। শ্বেডিং কৰা আগতে, পেঞ্চিল শ্বেডিং কৰা আগতে এতিয়া পানী পাৰকেইটা অলপ ডাঠটো, তেতিয়া বেছিকৈ ওলাব মানে, গম পালি? এই জেব্ৰাটো ঘৰত নকৰিলিগৈ আকৌ। অঁ এইটো বৰষুণ ন, এইটো শিল বৰষুণ বুলি ক'ব লাগিব এতিয়া, হয় নাই? শিল বৰষুণ বুলি ক'ব লাগিব আৰু, ইমান ডাঙৰ ডাঙৰ। অঁ সুন্দৰ, মুখখন অকণমান ধুনীয়া, ব্যাকৰণ। অঁ এনেকৈ নামবোৰ লিখিব লাগে ডাঙৰ ডাঙৰকৈ। তই এইটোকে লিখিবি আজি, ৰ মই ষ্টাইলত দেখা দিম কেনেকৈ ভালকৈ লিখে। মই যে লিখোঁ চাওঁ দে, মই এইটো চাওঁ। কলম লগাই দিলি হয় নাই? হোমৱৰ্ক এই পাহাৰকেইটা নীলা হ'ব দেই, এইকেইটা আকাশখন নীলা হ'ব, পাতলা লাইট, এইটো ডাৰ্ক নীলা হ'ব, মানে সেউজীয়া হ'লেও আঁতৰৰ পৰা ব্লু কালাৰ যেন লাগে দেই। তোমাৰ এইটো এইখিনি এইটো কালাৰ কৰিবলৈ আছে, এইটো আছে ন, ঘৰত নকৰিলাগে, ইয়াতে কৰাটো হয় নাই? অকণমান অকণমান চেষ্টা কৰিবা ঘৰত, এই অলপ উঠিব ইয়াত, হ'লেও ভাল আছে। ঘৰত এবাৰ এবাৰ অকণমান অকণমান চেষ্টা কৰিব লাগে দেই। অঁ হৈছে, এনেকৈ ভাগ কৰি ল'বা। এইডোখৰত কঁকালটো আহিব, এইডোখৰত চুৰিয়াখন, এইডোখৰত ভৰিটো, এনেকৈ ভাগ কৰি ল'বা দেই। ক্লাছত সদায় মই নতুন নতুন টপিক এটা দিওঁ মানে, আজি দিছোঁ গছ কটা বন্ধ কৰক, কিবা এটা বুজি পাওক মানে, সৰু ষ্টুডেণ্ট ন। ইয়াত ক্লাছ মই 2 ঘণ্টামান কৰাৰ পিছত আৰু এখন স্কুল আছে আজিৰ ডেটতে, মানে এখন ক্ল'জ কৰি আকৌ এইটো টাইম দিয়া আছে, টাইমত পাবগৈ লাগিব মানে। একদম বতৰটো তামাম বেয়া মানে, বৰষুণ বহুত জোৰকৈ আহিছে মানে, একদম আপোনাৰ ঠাণ্ডা দিনত কুঁৱলী পোৱা নিচিনা হৈ গৈছে আজি। আৰু এতিয়া মই শ্বৰ্টকাট এটাত যাব লাগিব, একদম মুঠেৰে গেলগেলিত আছে স্কুলটো, 12টি গেলগেলি চিনি পাব আপোনালোকে।
এই অভাৰব্ৰিজ যেদি গৈ মথাৰিয়ে কেনেকুৱা পানী হৈছে পঠাব দেখিছেনে এই পানীটা দেখি নাপায় বহুত ডাঠ হৈ আছে বৰষুণ যাম এইটো ৰাস্তাত কমচে কম 7 কিলোমিটাৰমান যাব লাগিব 7 কিলোমিটাৰমান যোৱাৰ পিছত মই গন্তব্যস্থান পামগৈ আৰু কি হৈছে সৰু সৰু ষ্টুডেণ্ট ভয় লাগে মানে কাজিয়া পেচাল কৰিব কিবা কিবি সৰু কথাতে কিবা প্ৰব্লেম মানে স্কুল চলোৱাটো বহুত কষ্ট মানে এইটো স্কিমটোত কালি কাম কৰিলোহি আজি বৰষুণ দিয়া নাছিলে এইটো কালি কাম কৰিলোহি ইয়াত আহি আছে এইবিলাক এইটো স্কিমো মই কোৱা এইটো ওচৰতে দেখি যায় যাওঁতে ৰাস্তাত আহি আমি আৰ্ট স্কুল পাই গ'লোহি আজি চাব দেই ল'ৰাবোৰে বৰষুণ মানে এইবোৰ আছে আৰু বহুত কষ্টত আহিছে তিতি বৈ আহিছে বহুত মই সেইকাৰণে অকণো অৱহেলা নকৰোঁ মানে অঁ হোমৱৰ্কবিলাক কৰিছিলে নাই ঘৰত কৰিছিলা উলিয়া বহিবিলাক উলিয়া চবে কাজিয়া চাজিয়া লাগি আছিলে নি আকৌ না লগাওঁ অলপ টাইম কথা পাতি সিহঁতৰ লগত মানে এটা মনটো চিজিল লগা ল'ব লাগিব ন আৰ্ট কৰা আগত সেইকাৰণে ধেমালি ধেমালা কৰি আৰম্ভ কৰোঁ আৰু কামটো এনেকৈ এই চেণ্টাৰটো মই নতুনকৈ অপেনিং কৰিছোঁ 1 মাহমান হৈছে ষ্টুডেণ্টখিনিক বহুত আগ্ৰহ আছে পাৰিব সম্পূৰ্ণ বিশ্বাস আছে মোৰ সিহঁতৰ ওপৰত আপোনালোকে যদি কাৰোবাৰ এনেকৈ পঠিয়াবলৈ ইচ্ছা আছে নিজৰ ল'ৰা ছোৱালী বা কোনোবা ৰিলেশ্যনৰ তেতিয়া মই কণ্টেক্ট নম্বৰ ইয়াত দিম কণ্টেক্ট কৰি পঠাব পাৰিব গেলগেলি হাইস্কুলত বৰ্তমান ক্লাছটো কৰি থকা হৈছে চাৰ্টিফিকেটৰ ব্যৱস্থা কৰি দিয়া হ'ব এক্সাম তলত নহয় ওপৰতে দিয়া মই পটককৈ চাই দিম নহয় গাৰ্জেনসকল যদি সজাগ সচেতন হয় নিশ্চয় ষ্টুডেণ্টখিনিক আগবঢ়াই নিয়াত সহায় হ'ব বুলি আশা ৰাখিছোঁ হোমৱৰ্ক নিজে কৰি নিব লাগে আজি ৰাতিপুৱা ভাত খাইছোঁ 3টা বজাত ভাবি চাওক কষ্টটো দেই গাড়ীখন অকণমান চেল্ফৰ প্ৰব্লেম হৈ আছে এইটো বনাই লৈ যাওঁ বুলি আজি খোলালোঁ কেইদিনাই কামটো হৈ যাওক বুলি আমাৰ এই গ্ৰেজটোত মেকানিকজনে ধুনীয়া কাম কৰে আগতেও কোৱাছোঁ মই চেল্ফৰ চিলাপথাৰত এজনেই আছে চেল্ফৰ কাম কৰা এতিয়া ঘৰলৈ বুলি আহি আছোঁ চলাবলৈ ভালেই লাগিছে বাৰু বনালে মানে নতুন লাগি যায় ফিলিংবিলাক এতিয়া আহি ভিডিঅ'টোতে সামৰিব লাগিব এতিয়া আমাৰ নীলক চাৰিআলি পাৰ হৈ আহি ইয়াৰ পৰাই আৰম্ভ কৰিছিলোঁ ইয়াতে সমাপ্ত কৰিছোঁ নমস্কাৰ জয় আই অসম